একবিংশ শতিকাৰ এই তৃতীয়টো দশকৰ আৰম্ভণিৰ সময়ছোৱাত এয়া আমাৰ জনপ্ৰতিনিধিৰ স্বৰূপ, এয়া আমাৰ বিধায়কৰ চৰিত্ৰ, এয়া আমাৰ ৰাজনীতিকৰ ভাষা, আৰু আমি এনেকৈয়ে পৃথিৱীৰ আধুনিক সভ্যতাত নিজকে এটা উন্নত জাতি, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ নাগৰিক হিচাপে চিনাকি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইসকলে আমাক নীতি শিক্ষা দিয়ে, নৈতিকতা শিকায়, আৰু এইসকলে আমাৰ আইন কানুন প্ৰস্তুত কৰে। এইবিলাক মানুহৰ চৰিত্ৰ স্বৰূপ দেখি চাগে কোনোবাই কাহানিতে কৈছিল যে গণতন্ত্ৰত এই বিধানসভা লোকসভাবিলাক গাহৰিৰ গঁৰাল, গাহৰিৰ গঁৰাল বুলি কৈছিল। আমি কোৱা নাই, বিখ্যাত মনীষীয়ে কৈছিল। আৰু কিয় কৈছিল? আমাৰ অসম বিধানসভাৰ এনেধৰণৰ কাম কাজ কৰা বিধায়কসকলে এবাৰ নিজক সোধা উচিত, গাহৰিৰ গঁৰাল বুলি কোৱা কথাষাৰ এওঁলোকে বাৰু 100% সত্য বুলি প্ৰমাণিত কৰিছে নেকি? নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? ভালনে? নিশ্চয় ভালেই হ'ব। আপোনালোকক স্বাগতম জনাই মই পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ মোৰ উন্নতি ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। নিশ্চয় আপোনালোকে এই ভিডিঅ' ক্লিপটো শুনি অনুমান কৰিছে আজি ভিডিঅ'টো কি হ'ব। বলক। তেখেতে গুৱাহাটীটো 2টা বজালৈকে দিয়াৰ কথা তেখেতে স্পষ্ট ৰূপত কৈছে। তাৰপিছত তেওঁ ৰাতিটোৰ ভিতৰতে কিয় পাভলুটি মাৰিলে, কিয় সাপে মুঠ সলোৱা দি তেওঁ ৰাতিটোৰ ভিতৰতে মুঠ সলাই আজি আকৌ প্ৰতিদিন গোষ্ঠীৰ গাধে গোটেই যত দুখ নন্দ ঘোষ হ'ল আমি বুজি নাপালোঁ। কিয় প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বুঢ়াৰ ভূতে তেখেতৰ গাত আকৌ লম্ভিলে আমি বুজি নাপালোঁ। তেখেতে এয়া নিজেই কৈছিল। আৰু এতিয়া কিন্তু তেওঁ আজি সামাজিক মাধ্যমত হোৱা বা ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত নিজৰ দুখ ঢাকিবলৈ গৈ আমাৰ প্ৰতিদিন গোষ্ঠীৰ বদনাম দিছে। আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি নামঘৰ আৰু মন্দিৰৰ কথা বাৰে বাৰে কৈছে। আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি এইটো কথা পাহৰি গৈছে চাগে। নামঘৰ কেতিয়াও চৰকাৰে নিয়ন্ত্ৰণ নকৰে, কেতিয়া তাত চাকি বন্তি জ্বলাব, কেতিয়া খুলিব। অন্ততঃ সেয়া এতিয়া এইটো পৰ্যায়লৈকে অসমখন যোৱা নাই যে চৰকাৰৰ অনুমতি লাগে নামঘৰ কেইটা বজালৈকে খুলিব। এইটো অসমৰ ইতিহাসত চাগে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আপুনি নামঘৰ কেইটা বজাত খুলিব লাগিব চৰকাৰৰ অনুমতি লোৱাৰ কথা কৈছে। মন্দিৰো ৰাইজেই খোলে, ভক্তই খোলে, নামঘৰো গাঁৱৰ গঞাই খোলে, গাঁৱৰ বৈষ্ণৱে খোলে, দবা নামঘৰীয়াই বজায়, তেল সেই নামঘৰীয়াই ঢালি বন্তি জ্বলায়। চৰকাৰে কোনো মানুহ নিদিয়ে, কোনো চৰকাৰৰ তাত আইন কানুনৰ কথা আচলতে এতিয়ালৈকে অহা নাই। সুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছোঁ যে এই নিৰ্দেশটো সুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, ঠিক আছে। কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে, কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে। গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক। কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই, আমি বিবেচনা কৰিম। কিন্তু ইয়াৰ আৰু তাৰ 2টা ইছ্যু বেলেগ বেলেগ। 24 ঘণ্টা দোকান খোলাৰ লগত সুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি, সেইটোতো ময়ো বুজি নাপালোঁ। 2টা সম্পূৰ্ণ বেলেগ বেলেগ ইছ্যু। মই কৈছোঁ যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি, তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো বাৰো, তাৰ লগত যেনেকৈ চান্স পায় প্ৰতিদিনে খুদলি দিলে যে একদম সুৰাৰহে দিয়া হৈছে, এনেকুৱা কৰিব নাপায়। দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছোঁ, আপোনালোকেও এনেকুৱা প্ৰশ্ন সুধিব নাপায়। এই যে মানসিকতাটো, মইতো কৈছোঁ যে অসমৰ পৰিৱৰ্তন হ'লে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব। মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব, আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি, আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি। আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি। তাৰমানে এটা চিন্তা কৰক, আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰোঁ। কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি, ছাৰ নামঘৰো খোলা থাকিব নেকি। ফটাক কৰি প্ৰশ্নটো খুলি দিলে যে
মদো খোলা থাকিব নেকি তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰো আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম কেনে আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি মন্দিৰো খোলা থাকিব নেকি সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে এজন মানুহে প্ৰিয় দৰ্শক সেয়া আছিল মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোৰ বক্তব্য আমি এটা কথা জনাওঁ যে মাননীয় মুখ্যমন্ত্ৰীকো কওঁ আৰু অসমৰ দৰ্শককো কওঁ মুখ্যমন্ত্ৰী অতি ব্যস্ত 24 ঘণ্টাৰ তেওঁ চাগে 2 ঘণ্টা 3 ঘণ্টা মানহে শুবলৈ পায় বাকি সময়খিনি তেওঁ কামৰ খাতিৰত অসমৰ উন্নতি প্ৰগতিৰ স্বাৰ্থত তেওঁ শুবলৈ সময় নাপায় গতিকে তেওঁ কথা পাহৰিছে তেওঁ পহৰাটো স্বাভাৱিক তেওঁ যিখিনি কথা কৈছে যে প্ৰতিদিনেহে খুদুলি দিলে আমি লিংক কৰি দিলো এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰো আৰু মাননীয় মুখ্যমন্ত্ৰীকো দেখুৱাব বিচাৰো আসলতে আপুনি কালিৰ দিনটোত কি কৈছিল আপুনি নিজেই যিখিনি বক্তব্য ৰাখিছিল হয়তো আপুনি নিজে ৰাতিটোৰ ভিতৰত পাহৰি গ'ল আৰু পাহৰাটো স্বাভাৱিক আপোনাৰ কামৰ হেঁচা পৰিছে প্ৰেছাৰ হৈছে অত্যন্ত আৰু আহি আছে 26 গতিকে আপুনি নিৰ্বাচনৰ স্বাৰ্থটো আপুনি বহুতখিনি এটা কষ্ট কৰিবলগীয়া হৈছে স্বাভাৱিকতে আপুনি পাহৰিছে গতিকে এবাৰ আমি দৰ্শককো দেখুৱাম আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি দেখুৱাই দিব বিচাৰো আসলতে আপুনি কালি কি কৈছিল এবাৰ চাওক দোকানেতো ওয়াইন শপও হয় কিন্তু ওয়াইন শপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিও ওয়াইন শপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিম ওয়াইন শপখিনি 2টামান বজালৈকে এতিয়া 12টালৈকে চলে তেওঁলোকক পুৰা গোটেই ৰাতি নিদিও তেওঁলোকক অলপ কমাই দিম সব নহলে এমপ্লয়মেন্ট নহব সেইকাৰণে কিন্তু ওয়াইন শপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব সেইকাৰণে সেইটো এতিয়া ওয়াইন শপখিনি 12টাত হয় গুৱাহাটীত 2টালৈকে কৰি দিম বাকি জায়গাত 12টাই থাকিব বাকি ডিব্ৰুগড় শিলচৰ আদিত ওয়াইন শপটো বঢ়াই নিদিও কষ্ট হ'ব কিন্তু গুৱাহাটীতটো 24 ঘণ্টা প্লেন ৰেল আহি থাকে গতিকে গুৱাহাটীটো 2টা বজালৈকে দিম বাকি ওয়াইন শপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব ওয়াইন